নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে এই 2026 বৰ্ষত সিংহ ৰাশি ব্যক্তিসকলে প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়ালোঁ। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। সিংহ ৰাশি ব্যক্তিসকলৰ এই 2026 বৰ্ষত প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। সিংহ ৰাশি ব্যক্তিসকলৰ বাবে প্ৰেম আৰু বিবাহ উত্তেজনাৰে ভৰা হ'ব। এই বছৰ কোনোবাই হয়তো গাঁঠিৰ সম্পৰ্ক ভাঙিব, আন কিছুমানে হয়তো মাত্ৰ প্ৰেম জীৱনত আৰম্ভ কৰিব। এই বছৰ আপুনি প্ৰেম, বিবাহ, বৈবাহিক জীৱনত বহুতো ভিন্ন দিশ দেখিবলৈ পাব। আপুনি কেৱল আপোনাৰ সংগীৰ প্ৰেমৰ সাক্ষী হৈয়ে নহয়, আপোনাৰ সম্পৰ্কত কোনোবাই ইংগিতো আপুনি শুনিবলৈ পাব। এই সময়ছোৱাত নিজৰ আস্থা মজবুত হৈ থকা আৰু আপোনাৰ সম্পৰ্কৰ উত্থান পতন অতিক্ৰম কৰাত সফল হ'ব। এইবাৰ গুৰু মহাৰাজে আপোনাৰ প্ৰেম জীৱনত বিশেষভাৱে দৃষ্টি ৰাখিব। আপোনাৰ প্ৰেম জীৱন আৰু বিবাহিত জীৱনত কিছুমান বিশেষ অভিজ্ঞতা থাকিব পাৰে, কিন্তু উত্তেজনা আৰু বিশ্বাসঘাতকতাৰ সময় নিশ্চয়কৈ আহিব। বিশেষকৈ সন্তানৰ কামনা কৰা দম্পতীৰ বাবেও কিছু ইতিবাচক পৰিৱৰ্তন দেখা যাব। এই বছৰ সিংহ ৰাশি ব্যক্তিসকলে তেওঁলোকৰ প্ৰেম জীৱনত মিশ্ৰিত ফলাফল অনুভৱ কৰিব পাৰে। প্ৰাৰম্ভিক সময়ছোৱাত আপোনাৰ সম্পৰ্কত ৰোমান্টিক আৰু প্ৰেমময় মুহূৰ্ত আহিব পাৰে। আপুনিও হয়তো নিজৰ কল্পনাত সুখ বিচাৰিব, কিন্তু এই সময়ত কাকো বিশ্বাস নকৰিবলৈ আপোনাক সাৱধান হোৱাটো অতি দৰকাৰ। খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। বিশেষকৈ যদি আপুনি নতুন সম্পৰ্কত আছে, তেন্তে কিছু সময় উলিয়াই নিজৰ অনুভৱক বুজিব আৰু বিশ্বাস আৰু বুজাবুজিৰে আগবাঢ়ি যাওক। শনি আৰু ৰাহুৰ প্ৰভাৱৰ বাবে এই সময়ছোৱাত আপোনাৰ প্ৰেম জীৱন কিছু জটিলতাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ সংগীৰ সৈতে সৰু সৰু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত সম্পৰ্কত উত্তেজনা বৃদ্ধি পাব পাৰে। ৰাহু কেতু অক্ষৰ বাবে এই বছৰটো বিবাহ আৰু বৈবাহিক জীৱনৰ বাবে যথেষ্ট সংবেদনশীল হ'ব পাৰে। প্ৰথম মাহকেইটাত আপোনাৰ বিবাহিত জীৱনত প্ৰেম আৰু বুজাবুজি বিশেষভাৱে প্ৰাধান্য থাকিব। অৱশ্যে এই সময়ছোৱাত আপোনাৰ সম্পৰ্কত আন কোনোবাই হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিব পাৰে বা মনত অস্বস্তি অনুভৱ কৰিব পাৰে। আপোনাৰ বিবাহৰ পিছৰ জীৱনত আপোনাৰ আৰু আপোনাৰ পত্নী বা স্বামীৰ মাজত ভাল সম্পৰ্ক অব্যাহত থাকিব, কিন্তু ইজনে সিজনৰ চিন্তা আৰু ইচ্ছাক সন্মান কৰিব লাগিব। বৃহস্পতিৰ প্ৰভাৱে আপোনাৰ সম্পৰ্কক মজবুত কৰিব। এই প্ৰভাৱ কিছু সময়ৰ বাবে প্ৰতিকূল হ'ব পাৰে। এই সময়ছোৱাত আপোনাৰ আৰু আপোনাৰ পত্নী বা স্বামীৰ মাজত কিছু মতানৈক্য হ'ব পাৰে, যিয়ে আপোনাৰ বিবাহিত জীৱনত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে। সম্পৰ্কত বিশ্বাসঘাতকতা হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল আছে। গতিকে আৱেগক নিয়ন্ত্ৰণ কৰি সংগীক অন্ধভাৱে বিশ্বাস কৰাটো এৰাই চলিব লাগিব। এই সময়ছোৱাত আপোনাৰ আৱেগবোৰ এটা দিশলৈ নিয়ন্ত্ৰিত হ'ব পাৰে, যাৰ ফলত সম্পৰ্কটোত কিছু দূৰত্ব আৰু নতুন সম্পৰ্কৰ আকাংক্ষাৰ সৃষ্টি হ'ব পাৰে। এই সময়ছোৱাত বিশ্বাসঘাতকতাৰ পৰা হাত সাৰিবলৈ আপোনাৰ ইচ্ছা আৰু গুৰুত্বপূৰ্ণ বিষয়বোৰৰ প্ৰতি মনোযোগ দিব লাগিব। এই সময়ো ভ্ৰমণৰ সময় হ'ব। আপোনাৰ সংগী আৰু বন্ধু বান্ধৱীৰ সৈতে নতুন ঠাইলৈ ওলাই যাব পাৰে। আপোনাৰ প্ৰেম জীৱনত আৰু কিছু প্ৰতিকূলতা আহিব পাৰে। কিছুমানৰ ক্ষেত্ৰত আপোনাৰ সংগীৰ স্বাস্থ্যৰ প্ৰতি
বিশেষভাৱে আপোনাক কিছু চিন্তা সৃষ্টি কৰিব পাৰে। আপোনাৰ পত্নীয়ে বা আপোনাৰ স্বামীয়ে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে, যিয়ে সম্পৰ্কত কিছু দূৰত্বৰ সৃষ্টি কৰিব পাৰে। আপুনি আপোনাৰ পত্নী বা স্বামীৰ যত্ন ল'ব লাগিব আৰু তেওঁলোকক সম্পূৰ্ণৰূপে সহায় কৰিব লাগিব। অক্টোবৰৰ পিছত আপোনাৰ বিবাহিত জীৱনলৈ ঘূৰি আহিব স্থিৰতা আৰু প্ৰেম। এই সময়ে আপোনাৰ আৰু আপোনাৰ পত্নী বা স্বামীৰ মাজত উন্নত সমন্বয় আনিব আৰু আপোনাৰ সম্পৰ্ক আৰু অধিক উচ্চ হৈ পৰিব। নৱবিবাহিতসকলৰ বাবে এয়া সন্তান জন্ম দিয়াৰ বাবে বিশেষভাৱে এক শুভ সময় হ'ব। যদি আপুনি সন্তান জন্ম দিয়াৰ আনন্দৰ বাবে অপেক্ষা কৰি আহিছে, তেন্তে এই বছৰটো আপোনাৰ বাবে অনুকূল হ'ব। এই সময়ছোৱাত আপোনাৰ সন্তানৰ সৰ্বাংগীন বিকাশ নিশ্চিত হয়। বৃহস্পতিৰ প্ৰভাৱৰ বাবে সন্তানৰ জন্ম বা পৰিয়ালৰ নতুন সদস্যৰ আগমনৰ সম্ভৱপৰ হ'ব। এইটো আপোনাৰ বাবে আনন্দৰ সময় হ'ব, কিয়নো সন্তানৰ আগমনে আপোনাৰ সম্পৰ্কক শক্তিশালী কৰি তুলিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনালোকৰ সেই প্ৰশ্নৰ উত্তৰ দিবলৈ আমি আপোনাক সকলো সময়তে সাজু আছোঁ। এই আছিল এই 2026 বৰ্ষত সিংহ ৰাশি ব্যক্তিসকলে তেওঁলোকৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য। যদি মোৰ ভিডিঅ' ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।